মাৰ্চতহে পৰিব অপেক্ষাৰ অন্ত। কুমাৰ ভাস্কৰ বৰ্মা সেতুত যান-বাহন চলাচলৰ তাৰিখ সলনি। 1 মাৰ্চৰ পৰা নহয় 8 মাৰ্চৰ পৰাহে যান-বাহন চলাচল কৰিব পাৰিব গুৱাহাটী উত্তৰ গুৱাহাটী নৱনিৰ্মিত দলঙেৰে। কামৰূপ জিলা আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলা আয়ুক্তৰ যুটীয়া পৰিদৰ্শনৰ পাছতে এই সিদ্ধান্ত। আমি আটাই এটা জইণ্ট ভিজিট কৰিলোঁ, বিভিন্নজনৰ মতামত ল'লোঁ আৰু সকলোৱে এটা কথা বিচাৰিছে যে তেওঁলোকে আৰু কিছুদিন যদি প্ৰশাসনক তেওঁলোকে অনুৰোধ কৰিছে যে আৰু কিছুদিন যদি পথচাৰীৰ বাবে মুকলি কৰি ৰাখিব পাৰি। সেইবাবে আমি সকলোৱে যৌথভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আৰু এসপ্তাহ মানে 1 তাৰিখৰ পৰা কাইলৈৰ পৰা 7 তাৰিখলৈকে একজেক্টলি 7 তাৰিখলৈকে পথচাৰীৰ বাবে এই দলংখন মুকলি থাকিব বৰ্তমানে যেনেকৈ চলি আছে। 7 মাৰ্চ পৰ্যন্ত পথচাৰীৰ বাবে মুকলি হৈ থাকিব দলংখন। 8 মাৰ্চৰ পৰাহে যান-বাহনৰ বাবে মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী নৱনিৰ্মিত দলং। অৱশ্যে 8 মাৰ্চৰ পৰা দুচকীয়া আৰু 4চকীয়া লঘু বাহন চলাচলৰহে থাকিব অনুমতি। গধুৰ যান-বাহনৰ ক্ষেত্ৰত থাকিব নিষেধাজ্ঞা। 8 তাৰিখৰ পৰা ইয়াত যান-বাহনৰ বাবে মুকলি কৰি দিয়া হ'ব, কিন্তু লাইট ভেহিকেলৰ কাৰণে দিয়া হ'ব কিছুদিনৰ কাৰণে। আমি বাছ বা ট্ৰাক তেনেকুৱা জাতীয় হেভি ভেহিকেল এই দলঙেৰে কিছুদিনৰ কাৰণে আমি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আমি মুকলি কৰি দিব নোৱাৰিম। কিন্তু লঘু যান-বাহনৰ বাবে কমাৰ্চিয়েল মানে বাছ বা এনেকুৱা জাতীয় বস্তুবিলাক নচলে, এইবিলাক নচলে, অকল ব্যক্তিগত বা বাহনবিলাক চলিব। আৰু বাকী পথ নিৰ্দেশনা আমি সময়ত আটাইখিনি খোলাৰ সময়ত আমি দিম, কেনেকুৱা গাড়ী বা কেনেকুৱা ধৰণৰ যান-বাহনবোৰ চলিব পাৰিব। তাতে কিছু অত্যাৱশ্যকীয় সেৱা আমি ৰেহাই দিব লাগিব, এম্বুলেঞ্চ আমি চলিব দিব লাগিব, তেনেকুৱা সেইখিনি আমি পৰৱৰ্তী সময়ত নিৰ্দেশনা দিম। ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙে আশাৰ ৰেঙনি কঢ়িয়াইছে দুয়োপাৰৰ ৰাইজৰ বাবে। ইয়াৰ ফলত যোগাযোগ সুবিধা আৰু ব্যৱসায় বৃদ্ধি পাব। ইয়াৰ জৰিয়তে ভক্তসকলৰো কামাখ্যা মন্দিৰলৈ যাত্ৰা সহজ হ'ব। 3030 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সেতুখন মুকলি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেতুখনৰ দৈৰ্ঘ্য 1.24 কিলোমিটাৰ। উচ্চ প্ৰাবল্যৰ ভূমিকম্পৰে মোকাবিলা কৰিব পৰাকৈ নিৰ্মাণ কৰা দলংখনত ব্যৱহাৰ কৰা হৈছে বিশেষ ষ্টীল আৰু কংক্ৰিট। অৱশ্যে ইমানৰ পিছতো বিসংগতি নথকা নহয়। দলং উদ্বোধনৰ 24 ঘণ্টাৰ পিছতেই পোহৰলৈ আহিছিল ভয়ংকৰ দৃশ্য। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত দেখিবলৈ পোৱা গৈছিল বৃহৎ বৃহৎ ফাঁট। দলঙৰ এক্সপানশ্যন সংযোগত নাছিল নটবল্টু। নৱনিৰ্মিত সেতুত বৃহৎ ফাঁট দেখি হতচকিত হৈছিল জনতা। এতিয়া সকলোৰে কামনা এনে বিসংগতিৰ পুনৰাবৃত্তি নঘটে যেন। আমিনগাঁৱৰ পৰা মধু মাধৱ দাসৰ সহযোগত হীৰকজ্যোতি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।